আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় ভাল আছে আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ তো আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ তো আজিৰ ভিডিঅ'টো হ'ল মোৰ ফাৰ্মিং কৰাৰ 3 বছৰ বয়সৰ অভিজ্ঞতা হ'ল 3 বছৰ পাৰ হ'ল মোৰ ফাৰ্মিঙৰ তো ইয়াৰ ভিতৰত বহুখিনি অভিজ্ঞতা মোৰ বাঢ়িছে তো কথা হ'ল বহু মানুহে মোৰ ইয়াত ছাগলী ব্ৰিডিং কৰাবলৈ লৈ আহে আৰু বহুতে বহুত ধৰণৰ নীতি নিয়ম পালন কৰে সেয়া কিন্তু বিজ্ঞানসন্মতভাৱে নহয় ছাগলী যেতিয়া হিটত আহে তেতিয়া ছাগলীয়ে বাৰে বাৰে পেচাব কৰি থাকে আৰু জনিপথত মল ভাঙে আৰু তেতিয়া কিন্তু জনিপথটো ব্যথা অনুভৱ কৰে আৰু যেতিয়া ছাগলীটো ব্ৰিডিং হৈ যায় তেতিয়া কিন্তু কিছুমান মানুহে কুসংস্কাৰ আপোনালোকে চাই আছে মানুহজন ব্ৰিডিঙৰ পিছত কি কৰিলে পেচাবত ৰাস্তাত হাতেৰে থাপৰ মাৰিলে আৰু আগৰ মানুহজনে লাঠিৰে আঘাত কৰিলে সেয়া কিন্তু ছাগলীজনৰ কাৰণে ক্ষতিকৰ এনেকুৱা আঘাতটোৰ বেছিকৈ লাগিলে ছাগলীটো তাৰপিছত হিটত আহোঁতে পলম হ'ব আৰু এই হিটটো মিছ কৰিব পাৰে কিন্তু কেতিয়াবা কোনোবাই ভাবে যে এনেকুৱা কৰিলে ছাগলীটো হিটটো মিছ নকৰে কনচেপ্ট কৰে সেয়া কিন্তু ভুল তো যিকি নহওক আজিৰ ভিডিঅ' এইখিনি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ